এগৰাকী ভোটাৰ বয়স 104 বছৰ আৰু এইগৰাকী ভোটাৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে দেশৰে কাৰণ এক বিৰল অভিলেখৰ দিশে আগবাঢ়িছে এইগৰাকী মহিলা ভোটাৰ নাম তেওঁৰ লক্ষী পাল সমগ্ৰ দেশৰ লগতে এতিয়া ৰাজ্যটো নিৰ্বাচনী ধুমুহা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলৰ তৎপৰতা ভোটাৰ ৰাইজে এতিয়া সাজু তাৰ মাজতে সাজু হৈছে লক্ষী পাল নামৰ 104 বছৰীয়া আইতাগৰাকী মৰাণ নগৰ সমিতিৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ বাসিন্দা এইগৰাকী আইতা দেশৰ অন্যতম বয়োজ্যেষ্ঠ ভোটাৰ হিচাপে পৰিগণিত হৈছে ইতিমধ্যে চৰাইদেউ জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈ মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ভোটদানৰ বাবে অহা যোৱাৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিছে যোৱা বছৰ ভোট দিছিলে মোৰ মা হয় 104 কেনেকে যাম বুলি হেতুৱে ই কৈছে আৰু আমাৰ প্ৰশাসন মানুহ আহিছিলে মানে তেতিয়া কলে তেখেতলোকে ব্যৱস্থা কৰিম বুলি কৈছিলে আগৰ বছৰ ভোট দিছে যথেষ্ট আৰ্থিক দিনতাৰ মাজেৰে দিন অতিবাহিত কৰা লক্ষী পাল আৰু তেওঁৰ 2 সন্তানে কিন্তু এতিয়ালৈকে কোনো এখন চৰকাৰৰ কোনো এখন আঁচনিয়ে লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে চৰকাৰী হাবুদে এটা লেট্ৰিন পাইছো আৰু মাই বৃদ্ধ পেঞ্চনটো পায় আৰু চৰকাৰী চালটো পাওঁ আৰু ঘৰ নাই পোৱা ইলেক্ট্ৰিচিটিও মানে ইলেক্ট্ৰিকো নাই মই তেনেকে হাজিৰা হিচাপে কাম কৰোঁ কেমেৰাত পুনৰ সহযোগত মৰাণৰ পৰা ৰিখেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট